Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিছ পেডাগজিৰ এটা কনসেপ্ট ক্লাস লৈ আহিছো আৰু আজিৰ টপিকটো হৈছে শেপিৰ-হৰ্ফ হাইপোথেসিস অৰ ল্যাঙ্গুৱেজ ডিটাৰমিনিজম। এই ল্যাঙ্গুৱেজ ডিটাৰমিনিজমটো কোনে দিছে সেইটো বিষয়ত জানি লও। প্ৰপ'জ বাই এডৱাৰ্ড শেপিৰ এণ্ড হিজ ষ্টুডেণ্ট বেঞ্জামিন লি হৰ্ফ। আৰু সেই কাৰণে কোৱা হয় এই হাইপোথেসিসটো কোৱা হয় শেপিৰ-হৰ্ফ হাইপোথেসিস বা ল্যাঙ্গুৱেজ ডিটাৰমিনিজম। কিয় কোৱা হয় কাৰণ এই নীতিটো কোনে আনিছিলে এডৱাৰ্ড শেপিৰ আৰু তেওঁৰ ষ্টুডেণ্ট বেঞ্জামিন লি হৰ্ফ। আৰু এই নীতিটোৱে কি কয় বা এই হাইপোথেসিসে কি কয় সেই বিষয়ত জানি লও। ইয়াৰ ওপৰত কুৱেশ্যন আহি গৈছে আগতে, গতিকে আপোনালোকে কনসেপ্টটো বুজি লওক, কুৱেশ্যন যিয়ে নহওক কৰিব পাৰিব। এটা প্ৰথম পইণ্টত কি আছে, একৰ্ডিং টু দিছ প্ৰিন্সিপল দ্য নেটিভ লেংগুৱেজ অফ এ পাৰ্চন ইডাৰ ডিটাৰমাইন্স অৰ ইনফ্লুৱেঞ্চ হিজ ভিউ অৰ কগনিশ্যন। ইয়াত কি কোৱা হৈছে যে এই নীতিমতে এজন ব্যক্তিৰ যিটো নেটিভ লেংগুৱেজ আছে, ঘৰুৱা ভাষা আছে, সেই ঘৰুৱা ভাষাটোৱে সেই ব্যক্তিজনৰ যি ভিউ বা কগনিশ্যন আছে, তেওঁৰ দৃষ্টিভংগী বা জ্ঞানৰ ওপৰত কি কৰে, প্ৰভাৱ পেলায় বুলি কৈছে সেই ভাষাটোৱে। আৰু 2 নম্বৰ পইণ্টত আছে ইট অলছ' চেজ ডেট পাৰচেপশ্যন অফ এ স্পীকাৰ আৰ ৰিলেটিভ টু হিজ স্পকেন লেংগুৱেজ। ইয়াত কি কৈছে যে এজন বক্তাৰ যিয়ে সেই ভাষাটো কয় বা ব্যৱহাৰ কৰে, সেই ভাষাটোৰ আৰু তেওঁৰ যে পাৰচেপশ্যন আছে, তেওঁৰ দৃষ্টিভংগী আছে, সেই দুটা জড়িত বুলি কৈছে। কাৰণ যিটো লেংগুৱেজ ডিটাৰমিনিজম সূত্ৰ আছে, এই সূত্ৰ মতে কি হয়, কোনো এজন ব্যক্তিয়ে যিটো ভাষা ব্যৱহাৰ কৰে সেই ভাষাটোৱে তেওঁৰ ব্যক্তিত্বৰ ওপৰত, তেওঁৰ দৃষ্টিভংগীৰ ওপৰত, তেওঁৰ ভাৱ ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায় বুলি কৈছে। সেই ভাষাটোৰ প্ৰভাৱ থাকে এজন ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত, সেই বিষয়ে কৈছে। তো এইটোৱে আছিল শেপিৰ-হৰ্ফ হাইপোথেসিসৰ যিটো মূল নীতি বা লেংগুৱেজ ডিটাৰমিনিজম। ইয়ে কি বুজায় যে ভাষাৰ প্ৰভাৱ থাকে এজন ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত। সেই কথাটো আপোনালোকে মনত ৰাখিব। ইয়াৰে পিছত আমি লেংগুৱেজ একুইজিশ্যন ষ্টেজখিনি চাই লওঁ, ইয়াৰ পৰা কুৱেশ্যন আহে। ইয়াৰে মাজতে কথা এটা কৈ দিওঁ, আপোনালোকে প্লিজ ছেশ্যনটো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু আপোনালোকে কমেণ্ট বক্সত নিজৰ নিজৰ কমেণ্টবোৰ জনাব। মই কুৱেশ্যন পেপাৰো লৈ আনিম, সেইবোৰ ডিটেইলছত আলোচনা কৰিম। তো আহক আমি এই টপিকটো নেক্সট টপিকটো আমি আলোচনা কৰোঁ। ইয়াত কি আছে, লেংগুৱেজ একুইজিশ্যন ষ্টেজ, যে কোনটো বয়সত ল'ৰা ছোৱালীয়ে ভাষা কেনেকৈ শিকে বা আহৰণ কৰে সেই বিষয়ত আমি জানি লওঁ। ইয়াৰে ওপৰত কুৱেশ্যন আহে। ইয়াতে কি দিয়া আছে, কুইং ষ্টেজ। কুইং ষ্টেজ কেতিয়া হয়, এৰাউণ্ড 6 উইক, যে 6 সপ্তাহৰ আশে পাশে ল'ৰা ছোৱালীয়ে কি কুইং কৰিবলৈ ধৰে। আৰু কুইং কৰি তেওঁলোকে কি কৰিব বিচাৰে, বাই কুইং দে আৰ ট্ৰাইং টু কমিউনিকেট, যে কুইং কৰি ল'ৰা ছোৱালীয়ে কি কৰে, যে আনৰ লগত কি কৰিব বিচাৰে, যোগাযোগ স্থাপন কৰিব বিচাৰে। আৰু এইটো কেতিয়া হয়, এৰাউণ্ড 6 উইক। ইয়াৰে পিছত আছে বেবলিং ষ্টেজ, এৰাউণ্ড 6 মান্থ, যে 6 মাহৰ আশে পাশে কি হয়, বেবলিং ষ্টেজ আহি যায়। আৰু বেবলিং ষ্টেজত কি হয়, ল'ৰা ছোৱালীয়ে কি কৰে, কিছুমান শব্দ ক'বলৈ ধৰে, যেনে বা, মা, পা, এনেকুৱা কিছুমান শব্দ, সৰু সৰু শব্দ ক'বলৈ ধৰে। আৰু এইটো 6 মাহৰ আশে পাশে হয়, সেইটো মনত ৰাখিব। ইয়াৰে ওপৰত কুৱেশ্যন আহি গৈছে। ইয়াৰে পিছত আছে ওৱান ৱাৰ্ড ষ্টেজ, যে এটা শব্দ কেতিয়া ক'ব পৰা হয়, এৰাউণ্ড 1 year, যে এবছৰৰ আশে পাশে ল'ৰা ছোৱালীয়ে এটা শব্দ ভালকৈ ক'ব পৰা হয়। কিন্তু বেবলিং ষ্টেজত এটা শব্দত তেনেকুৱা অৰ্থপূৰ্ণ শব্দ ক'ব পৰা নহয়, এনে অকণমান কয়, সৰু সৰু। কিন্তু ওৱান ৱাৰ্ড ষ্টেজত কি হয়, এটা শব্দ সম্পূৰ্ণকৈ সিহঁতে ক'ব পৰা হয়, যেনে মাম্মা, পাপ্পা, এনেকুৱা কিছুমান শব্দ সিহঁতে ক'ব পৰা হয়। আৰু ইয়াৰে পিছত আছে 2 ৱাৰ্ড ষ্টেজ। 2 ৱাৰ্ড ষ্টেজত দুটা শব্দ ক'ব পৰা হয়। আৰু এইটো সময়টো কি হয়, 18 to 24 months, মানে 1.5 পৰা 2 বছৰৰ ভিতৰত ল'ৰা ছোৱালীয়ে দুটা শব্দ একেলগত ব্যৱহাৰ কৰিব পাৰে, যেনে বিগ ডগি, বিগ কেট, এনেকুৱা কিছুমান শব্দ সিহঁতে ক'ব পৰা হয় 1.5 পৰা 2 বছৰৰ ভিতৰত। ইয়াৰে পিছত আছে টেলিগ্ৰাফিক ষ্টেজ, যে এই টেলিগ্ৰাফিক ষ্টেজৰ ওপৰতো আগতে কুৱেশ্যন আহি গৈছে। এইটো কি হয় জানি লওঁ, 24 to 30 months। আৰু এই টেলিগ্ৰাফিক ষ্টেজটো কেতিয়া হয়, 24 মাহৰ পৰা 30 মাহৰ ভিতৰত বা আশে পাশে। ইয়াতে কি হয়, বিগিন টু ইউজ শ্বৰ্ট এণ্ড চিম্পল চেণ্টেন্স ডেট ইনক্লুড অনলি এছেঞ্চিয়েল ৱাৰ্ডছ, লিভিং আউট অফ ফাংচন ৱাৰ্ডছ ছাচ এজ দা, এন, ইজ, বাট। ইয়াত কি কৈছে, টেলিগ্ৰাফিক ষ্টেজত কি কৰে ল'ৰা ছোৱালীয়ে, কিছুমান সৰু সৰু বাক্য
বা সহজ সৰল বাক্য সিহঁতে ক'ব পৰা হয় কিন্তু ক'লেও সিহঁতে কিছুমান মানে কি হয় যিবোৰ ফাংচন ৱাৰ্ড আছে যিবোৰৰ নিজা বিশেষ অৰ্থ নাই সেই শব্দবোৰ সিহঁতে বাদ দি যিবোৰ মূল শব্দ সেইবোৰ ব্যৱহাৰ কৰে যিবোৰ এসেনশিয়েল ৱাৰ্ড সেইবোৰ ব্যৱহাৰ কৰি সিহঁতে সৰু সৰু বাক্য ক'বলৈ আৰম্ভ কৰে আৰু ফাংচন ৱাৰ্ডবোৰ যে আছে দা এন ইজ বাট এইবোৰ সিহঁতে বাদ দিয়ে তো তেনেকৈ সিহঁতে ক'ব পৰা হয় আৰু এই টেলিগ্ৰাফিক ষ্টেজৰ সময়টো হৈছে 24 to 30 মান্থছ সেইটো কথা মনত ৰাখিব তো এইখিনিয়ে আছিলে মূলত ক্লাছটো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে আপোনালোকৰ সকলোৱে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কোনোবা নতুন আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ থেংক ইউ